মাননীয় মুখ্যমন্ত্ৰী যেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে তেতিয়াৰ পৰা অসমৰ বিভিন্ন দিশত বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে দি ৰাজ্যখনৰ উন্নয়নৰ কাম বাবে নিৰন্তৰভাৱে তেখেতে কাম কৰি আহিছে। গতিকে আজি শিক্ষা ক্ষেত্ৰত আজিৰ আমাৰ এই অনুষ্ঠানত আমাৰ শিক্ষা ক্ষেত্ৰত যিসকলে ভাল ভাল ৰিজাল্ট কৰিছে, প্ৰথম নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি চাইকেল দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু প্ৰায় 18,000 ছাত্ৰ ছাত্ৰী ইয়াত চাইকেল পাইছে। ইয়াৰ উদ্দেশ্যটো হ'ল এইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে স্কুললৈকে দূৰত্বৰ কাৰণে যে স্কুলত আহিব নোৱাৰাকৈ নাথাকে চৰকাৰী স্কুললৈকে, ঠিক তেনেধৰণে আমাৰ স্কুটাৰৰ ব্যৱস্থা কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যাতে তেওঁলোকেও যাতে দূৰত্বৰ কাৰণে স্কুল বা কলেজলৈকে আহিব নোৱাৰে সেইটো যাতে নহয়। আৰু তাৰ উপৰিও আমাৰ কম্পিউটাৰ বা অন্যান্য সঁজুলি কিনাৰ কাৰণে বিশেষকৈ কম্পিউটাৰ তাৰ কাৰণেও প্ৰায় 12,500 টকাকৈ আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে। গতিকে আমাৰ এই বঁটা এটাতো মুখ্যমন্ত্ৰীৰ নিজস্ব মুখ্যমন্ত্ৰীৰ আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ জৰিয়তে চাইকেল দিয়া হৈছে। এটা বঁটা দিয়া হৈছে আমাৰ প্ৰজ্ঞান ভাৰতীৰ বঁটা দিয়া হৈছে। গতিকে বাণীকান্ত কাকতি ডাঙৰীয়াৰ সোঁৱৰণত বঁটা এই স্কুটাৰ প্ৰদান কৰা হৈছে আৰু আনন্দৰাম বৰুৱাৰ বঁটা প্ৰদান কৰা হৈছে। গতিকে আনন্দৰাম বৰুৱাৰ কথা আমি সকলোৱে জানো আৰু গতিকে তেখেতসকল দুজন ব্যক্তি যিয়ে আমাৰ সকলোৰে নমস্য ব্যক্তি, তেখেতসকলৰ নামত এই বঁটা প্ৰদান কৰা হৈছে। গতিকে তেনেকৈ এই উদগনিমূলক যিটো প্ৰচেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে, ইয়ে ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা প্ৰতিযোগিতাৰ ভাৱ গঢ়ি তুলিব আৰু আগন্তুক দিনত এই স্কুটাৰ বা অন্যান্য যিখিনি লাগিব সেইখিনি পোৱাৰ কাৰণে 80% ওপৰত নম্বৰ পাব লাগিব। এতিয়া আমি 75%লৈকে দিছে। গতিকে 80% দিয়াৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু প্ৰতিযোগিতা যথেষ্ট পৰিমাণে আগবাঢ়ি যাব। আৰু আজিৰ যিটো যুগ, এই যুগটোতো প্ৰতিযোগিতাৰে যুগ। গতিকে যোনে প্ৰতিযোগিতাত উত্তীৰ্ণ হ'ব তেওঁ ছাৰ্ভাইভ কৰিব। গতিকে এই প্ৰতিযোগিতাৰ যুগৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আগন্তুক দিনত তেওঁলোকৰ যিটো মেধা শক্তি, সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু চোকা আৰু সকলো ছাত্ৰ ছাত্ৰী পঢ়া শুনাত ভাল, কিন্তু কিছুমানে হয়তো অলপ নিজৰ তেওঁৰ যিটো মেধাৱী শক্তি সেইটো ভালকৈ ব্যৱহাৰ কৰে। তেওঁ 75% পাইছে, কোনোবাই 85% পাইছে, কোনোবাই হয়তো ভালকৈ নকৰে। কিন্তু এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে বঁটাৰ ব্যৱস্থা কৰিছে, এই বঁটাৰ জৰিয়তে এতিয়া তেওঁলোকে আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত বা সকলো ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাত আগবাঢ়ি আহিব পাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা ধৰণৰ দূৰদৰ্শী পদক্ষেপৰ বাবে মই বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। গতিকে ইয়ে আমাৰ শৈক্ষিক জগতখনত এটা ভাল বাৰ্তা কঢ়িয়াই নিব।